अस्सलाम ईद का है यारों ये बयान। Assalamualaikum warahmatullahi wabarakatuh. Ya friends, নলবাৰী জিলাৰ এলেংগি দলত ঈদৰ পৰিৱেশ চাওক ফ্ৰেণ্ডছ। এয়া মূল গেট, এইপিনে হ'ল ফ্ৰেণ্ডছ চাওক নলবাৰী টাউনলৈকে যোৱা এইটো পথ, এইটো য'ত নলবাৰী হাজো গুৱাহাটী ৰোড, এইপিনে যাব পাৰি গুৱাহাটী। ফ্ৰেণ্ডছ চাওক এয়া চাওক, এইটো মানে সেলফি পইণ্ট ইয়াতে বনাইছে। যিটো ঈদ উৎসৱ, আনন্দমুখৰ পৰিৱেশ, পবিত্ৰ ৰমজান ঈদ। এয়া ফ্ৰেণ্ডছ চাওক, এয়া আনন্দমুখৰ পৰিৱেশ নলবাৰী জিলাৰ এলেংগি দলত এয়া বৃহৎ উৎসৱ পালন কৰিছে। মই ধন্যবাদ জনাইছোঁ তেখেতসকলক, যিহেতু ঈদ উৎসৱে মানে প্ৰীতি সম্প্ৰীতি ভাতৃত্ববোধ উদাৰতা এই গোটেই পৃথিৱীলৈ কঢ়িয়াই আনে। এয়া বৃহৎ উৎসৱ, এয়া ইছলাম ধৰ্মৰ এয়া বৃহৎ উৎসৱ। এই উৎসৱ অবিহনে ভাতৃত্ববোধ আৰু উদাৰতা মানে কোনো ধৰণে গঢ়ি উঠিব নোৱাৰে। ফ্ৰেণ্ডছ, মই সকলো ইছলাম ধৰ্মী লোকসকললৈ এই ভিডিঅ'ৰ যোগেদি ধন্যবাদ জনাইছোঁ, আৰু গোটেই বিশ্বত যাতে শান্তি প্ৰতিষ্ঠা হয় বিশ্ববাসীলৈ এয়া মোৰ শুভেচ্ছা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। ধন্যবাদ ফ্ৰেণ্ডছ। ईद का त्योहार है, खुशियों का है त्योहार, ये ईद का त्योहार है, खुशियों का है त्योहार, ना तेरा है ना मेरा है, ये सबका है त्योहार। এয়া হ'ল নলবাৰী ঈদগাহ ময়দান। 1933 চনত ইয়াক স্থাপন কৰা হৈছিল। ये प्यार का पैगाम है, ये प्यार का पैगाम। मुबारक ईद मुबारक, मुबारक ईद मुबारक, मुबारक ईद मुबारक, मुबारक ईद मुबारक। चाहे वो रहमान हो या भाई अपना राम, हिंदू मुस्लिम सिख ईसाई सबको है सलाम। प्यार ही आवाज हो और प्यार ही अंजाम, खुशियों के इस मौसम की कभी ना आए शाम। ये ईद का त्योहार है। পৰিৱেশ চাওক ফ্ৰেণ্ডছ, চাওক মই আজিদাৰ ঘৰত মানে ঈদৰ যিটো মানে নিমন্ত্ৰণ মানে ৰক্ষা কৰিবলৈ আহিছোঁ। ৰমজান মাহৰ যে পবিত্ৰ ঈদ, এই ঈদত মানে আজি মানে আমি অতিথি আলি ডাঙৰীয়াৰ ঘৰত আহিছোঁ। তেখেতসকলৰ এয়া নলবাৰী মল্লাপাৰাৰ এয়া মানে চাওক আমি দিওঁ ঈদৰ যিটো মানে আলিংগন আমি কৰিবলৈ লৈছোঁ। আমি ফ্ৰেণ্ডছ দিওঁ অন্তৰ মিলাইছোঁ, হাৰ্ট মিলাইছোঁ, অৰ্থাৎ মানুহৰ হাৰ্ট কেতিয়াবা ৰাইট চাইডে থাকে আৰু প্ৰায় লেফ্ট চাইডে থাকে। ফ্ৰেণ্ডছ, যিহেতু হাৰ্ট দুটা এই ঈদ উৎসৱৰ যোগেদি ধৰে অন্তৰ দুখন আমি মিলন কৰি ঘটাব লাগিব। এয়া আমি আলিংগন কৰিছোঁ, গল মিলাইছোঁ। ফ্ৰেণ্ডছ, এয়া হ'ল আমাৰ পৰম্পৰা, এয়া আমাৰ ভাতৃত্ববোধ, এয়া আমাৰ উদাৰতা, এয়া আমাৰ একতা। এই ৰমজান যিটো পবিত্ৰ ঈদে গোটেই বিশ্বত ভাতৃত্ববোধ, একতা আৰু যিটো আমাৰ সহনশীলতা আৰু আমাৰ যিটো মানে দয়া মমতা, এই ৰমজান ঈদে গঢ়ি উঠে গোটেই বিশ্বত। মই এই গোটেই ইছলাম ধৰ্মী লোকসকলৰ এই পবিত্ৰ ঈদত মই ধন্যবাদ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ, যাতে বিশ্ব শান্তি লাভ কৰে এই ঈদৰ যোগেদি। এয়া মোৰ কামনা বিশ্ববাসীলৈ। ধন্যবাদ ফ্ৰেণ্ডছ।
শুনিবা আলি ডাঙৰীয়াৰ ঘৰলৈ ইয়াৰ ফ্ৰেণ্ড চাওক আমাৰ লগত কুলদীপ আহিছে আলি ডাঙৰীয়াই যিহেতু আমাৰ এই ৰমজান মাহৰ মানে ঈদ উল ফিতৰৰ আমাৰ উৎসৱত যিহেতু আমাক নিমন্ত্ৰণ কৰিছে আমি মানে তেখেতৰ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ আহিছোঁ ফ্ৰেণ্ড আলি ডাঙৰীয়া সাজু হৈ আছে আমি আহিম বুলি ৰেডি হৈ আছে আমি গৈ আছোঁ তেখেতৰ মানে বাসভৱনলৈ ৰাস্তাত মানুহ গৈছিল নেকি আমি যিবোৰ মানে ঈদ উৎসৱৰ যিটো পৰিৱেশ এই পৰিৱেশত যিবোৰ মানে অলপ ভাল মানে এটা মজা লৈ ফুৰি দুখৰ অলপ আমি আলি ডাঙৰীয়াৰ ঘৰলৈ আহিছোঁ আলি ডাঙৰীয়াৰ এখেত মিছেছ মই এই যিটো ঈদ উল ফিতৰ ৰমজান মাহৰ ঈদত মই তেখেতক ধন্যবাদ জনাইছোঁ নমস্কাৰ জনাইছোঁ আৰু আলি ডাঙৰীয়াক মই নমস্কাৰ জনাইছোঁ আৰু দুয়ো হাত মিলাইছোঁ আমি গল মিলাইছোঁ ফ্ৰেণ্ডছ এয়া আমাৰ দুয়োৰে অন্তৰ ইয়াতে মিলন হৈছে এই ঈদ উল ফিতৰৰ যিটো উৎসৱৰ এই মাধ্যমৰ যোগেদি আৰু দুয়োৰে অৰ্থাৎ মিছেছ আৰু আলি ডাঙৰীয়াৰ এই ঈদ উল ফিতৰৰ যিটো আজি উৎসৱ মানে বিশ্বত ইয়াৰ বৃহৎ উৎসৱ এই উৎসৱত তেখেতসকলৰ মই মানে ওপৰৰ ওচৰত দীৰ্ঘায়ু কামনা কৰিছোঁ ফ্ৰেণ্ডছ যাতে এই ঈদ উৎসৱৰ যোগেদি এখেতৰ মানে জীৱন যিটো শৈলী জয়ময় হ'ব পাৰে এয়া মোৰ মানে আশীৰ্বাদ থাকিল দুয়োৰ আৰু মোৰ মানে শুভেচ্ছা থাকিল এই ঈদ উৎসৱত মানে দুয়োজনলৈ আৰু মোৰ লগত কুলদীপ আহিছে ফ্ৰেণ্ড চাওক কুলদীপে ইয়াতে মানে গোটেই আমাৰ কেমেৰা মানে মেন হিচাপে ইয়াত কাম কৰিছে দায়িত্ব বহন কৰিছে কুলদীপক ধন্যবাদ জনাইছোঁ আৰু ঈদ উৎসৱত আৰু কুলদীপৰ শুভকামনা মানে আমি আশীৰ্বাদ জনাইছোঁ ওপৰৱালাৰ ওচৰত এয়া আমাৰ মানে যিটো আলি ডাঙৰীয়াৰ যিটো আমাৰ আজি আমি ঈদ উৎসৱত যিটো আমি আজি অতিথি তেখেতসকলে আমাক নিমন্ত্ৰণ জনাইছে এই গোটেই পৰিয়ালবৰ্গলৈ আমি শুভেচ্ছা জনাইছোঁ ধন্যবাদ জনাইছোঁ আৰু আশীৰ্বাদ জনাইছোঁ এয়া মানে আজিৰ ভিডিঅ'টো আমি ইয়াতে মানে শেষ হোৱা বুলি মানে ঘোষণা কৰিছোঁ ধন্যবাদ ফ্ৰেণ্ডছ